সদৌ মইনা পাৰিজাতৰ মহাৰাজত জয়ন্তী উপলক্ষে পাৰিজাত ৰত্ন নামৰ গ্ৰন্থ মুকলি গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় বিউটি বেজবৰুৱাই ৰচনা কৰা গ্ৰন্থখন অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী দেৱীয়ে মুকলি কৰে গ্ৰন্থখন এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক মইনা পাৰিজাতৰ উপসভাপতি অভিজিত শৰ্মা বৰুৱা সাহিত্যিক পৰেশ বৈশ্য কবি নলিনীবালা দেৱী মহাদেৱ শৰ্মা আৰু ত্ৰৈলোক্যনাথ শৰ্মাৰ জীৱন কাহিনী সন্নিৱিষ্ট হৈছে এই গ্ৰন্থখনত সাহিত্য কোনোদিন মৰম নাই সাহিত্য হ'ব কবিতাও হ'ব সব হ'ব কিন্তু আমাৰ সাহিত্য সংস্কৃতিৰ ৰক্ষাৰ মাজেদি আমি যুগচৰী সাহিত্যৰ সৃষ্টি কৰি আমি নতুন প্ৰজন্মসকলক কেনেকৈ অকণমান আধ্যাত্মিক কৰিব পাৰোঁ অকণমান আধ্যাত্মিক জ্ঞান এইখিনি দিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব আমাৰ লিখাৰ মাজেদি আমাৰ সাহিত্যৰ মাজেদি আমাৰ কবিতাৰ মাজেদি সেই নতুন প্ৰজন্মসকলক তোমালোক আহা অকণমান আধ্যাত্মিক জ্ঞান লোৱা